নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ শৰ্মা, এজন এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তু সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা অত্যন্ত ডাঙৰ গ্ৰহ দোষৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, যিটো গ্ৰহ দোষৰ সম্পৰ্কে আপোনালোকে প্ৰত্যেকে নিশ্চয় শুনিবলৈ পাইছে। বন্ধুসকল, সেই গ্ৰহ দোষৰ নাম হৈছে কাল সৰ্প দোষ। বন্ধুসকল, এতিয়া প্ৰথমে আমি জানিলোঁ যে কাল সৰ্প মানেনো কি। জ্যোতিষশাস্ত্ৰত কাল সৰ্পৰ অৰ্থ হৈছে ৰাহু আৰু কেতু। অৰ্থাৎ যদি আপোনাৰ জন্মকুষ্ঠিত গোটেইকেইটা গ্ৰহ ৰাহু কেতুৰ এক্সিছৰ মাজত সোমাই যায়, অৰ্থাৎ ৰাহু আৰু কেতু সদায় অপজিট ডাইৰেকশ্যনত চলে। ৰাহু যদি প্ৰথম ঘৰত থাকে, সদায় তাৰ অপজিটত সপ্তম ঘৰত কেতু থাকিব। সেই ক্ষেত্ৰত যদি আপোনাৰ প্ৰত্যেকটো গ্ৰহ ৰাহু কেতুৰ মাজৰ অংশত সোমাই পৰে, অৰ্থাৎ প্ৰথম ঘৰত ৰাহু আছে, সপ্তম ঘৰত কেতু আছে আৰু গোটেই গ্ৰহখিনি একৰ পৰা সপ্তম ঘৰৰ ভিতৰতে আছে, তেনেস্থলত আপোনালোকৰ কালসৰ্প দোষৰ সৃষ্টি হয়। আৰু কালসৰ্প দোষৰ বিভিন্ন নাম আছে, আপোনালোকে নিশ্চয় শুনিছে। গলিক কালসৰ্প দোষ, শংখচূড় কালসৰ্প দোষ, তক্ষক কালসৰ্প যোগ, বাসুকী কালসৰ্প যোগ, এইদৰে বিভিন্ন ধৰণৰ কালসৰ্প যোগৰ নাম আছে। কিন্তু এইখিনিলৈ এতিয়া মই নাযাওঁ। আজি মই আপোনালোকক ক'ম যে কালসৰ্প দোষ যদি আছে আপোনাৰ জন্মকুষ্ঠিত, তেন্তে আপুনি কি কি সমস্যাৰ সন্মুখীন হ'ব লগা হয় আৰু আপোনালোকে ইয়াৰ উপায় হিচাপে কি কৰিব লাগে। বন্ধুসকল, প্ৰথম কথা হ'ল, কালসৰ্প দোষক জ্যোতিষশাস্ত্ৰত কোনো ভাল যোগ বুলি কোৱা নাই, ইয়াক অত্যন্ত ডাঙৰ গ্ৰহ দোষ বুলি কৈছে। বন্ধুসকল, যিসকল ব্যক্তিৰ কালসৰ্প দোষ থাকে, তেওঁলোকে জীৱনত বহুত ষ্ট্ৰাগল কৰিব লগাত পৰে। তেওঁলোকৰ স্বাস্থ্যও ভালে নাযায়, এটাৰ পিছত এটা স্বাস্থ্যৰ সমস্যাই তেওঁলোকক আমনি কৰে। মানসিক শান্তি লাভৰ ক্ষেত্ৰতো তেওঁলোকৰ সমস্যা হয়। তাৰোপৰি মনৰ ইচ্ছা পূৰ্তিৰ কাৰণে তেওঁলোকে অধিক পৰিশ্ৰম কৰিব লগাত পৰে আৰু তেওঁলোকে জীৱনত মানহানিৰ সন্মুখীন হয়, সন্মান প্ৰাপ্তিত বাধাৰ সৃষ্টি হয়। তাৰ লগতে পাব্লিকৰ লগত মিলি চলিবৰ কাৰণে তেওঁলোকৰ সমস্যা হয়। তেওঁলোকক প্ৰত্যেকটো ক্ষেত্ৰতে চাইডলাইন কৰি ৰাখি দিয়া হয়। মান সন্মান লাভৰ ক্ষেত্ৰত সমস্যা হয়। চাকৰি পালেও চাকৰি প্ৰমোচনৰ ক্ষেত্ৰত সমস্যা হয়। বিবাহৰ ক্ষেত্ৰতো সমস্যা হোৱা দেখিবলৈ পোৱা যায়। অৰ্থাৎ কালসৰ্প যোগ যিজন ব্যক্তিৰ আছে, তেওঁলোকে জীৱনত বহুতো সমস্যাৰ সন্মুখীন হয়। তাৰোপৰি তেওঁলোকে যদি বহু পৰিশ্ৰম কৰি উন্নতি কৰি আগবাঢ়ি যায়, এটা সময় এনেকুৱা হয় যে তেওঁলোকে অট'মেটিক আহি মাটিৰ লগত মিলি যায় আৰু তেওঁলোকৰ জীৱনত এবাৰ হ'লেও সন্মান হানি হোৱাৰ সম্ভাৱনা থাকে। গতিকে আমি এই গ্ৰহ দোষৰ উপায় কৰাটো অত্যন্ত আৱশ্যক। এতিয়া বন্ধুসকল, কথা হ'ল, যদি আপোনাৰ কালসৰ্প যোগ আছে, তেন্তে আপোনালোকে কি উপায় কৰিব পাৰে। প্ৰথম উপায়টো হ'ল যে আপোনালোকে প্ৰত্যেক বছৰে নাগ পঞ্চমী অথবা শিৱৰাত্ৰিৰ দিনা শিৱ মন্দিৰত গৈ আপোনালোকে তামৰ বা ৰূপৰ নাগ নাগিন এহাল মন্দিৰত দান কৰিব লাগে, অথবা আপোনালোকে নদীত প্ৰবাহিতও কৰিব পাৰে। দ্বিতীয়তে, আপোনালোকে প্ৰত্যেক দিনে মহাদেৱ শিৱৰ প্ৰাৰ্থনা কৰিব লাগে, যিহেতু মহাদেৱ শিৱৰ ডিঙিতে সৰ্প বাস কৰে আৰু আপোনাৰ যিটো গ্ৰহ দোষ লাগিছে তাক কাল সৰ্প দোষ বুলি কোৱা হৈছে। কাল হৈছে মহাদেৱ আৰু সৰ্পও মহাদেৱ শিৱই ডিঙিত ধাৰণ কৰি আছে। গতিকে আপোনালোকে মহাদেৱ শিৱক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিব লাগে। সোমবাৰে ব্ৰত কৰিব লাগে। প্ৰত্যেক দিনেই শিৱ মন্দিৰত গৈ আপোনালোকে কেঁচা গাখীৰ অৰ্পণ কৰিব লাগে, শিৱলিংগত জল অৰ্পণ কৰিব লাগে, মহামৃত্যুঞ্জয় মন্ত্ৰ ডেইলি জপ কৰিব লাগে। ওম ত্ৰম্বকম যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰুক্মি বন্দনা মৃত্যুৰ মোক্ষে মামৰতা, এই মহামৃত্যুঞ্জয় মন্ত্ৰটো যিমান পাৰে জপ কৰিব লাগে। তাৰোপৰি তেওঁলোকে কোনো দিনে কেতিয়াও সাপ মাৰিব নালাগে। তেওঁলোকে শাৰীৰিকভাৱে অক্ষম ব্যক্তিক সদায় সহায় কৰিব লাগে। কুকুৰক ডেইলি কিবা নহয় কিবা এটা খুৱাব লাগে আৰু পাৰিলে জীৱনত এবাৰ হ'লেও তেওঁলোকে গংগা স্নান কৰিব লাগে, জ্যোতিৰ্লিংগ দৰ্শন কৰিব লাগে। যিটো 12টা জ্যোতিৰ্লিংগ আমাৰ ভাৰতৰ বিভিন্ন ঠাইত আছে, মহাকালেশ্বৰ হওক, নাগেশ্বৰ হওক, সোমনাথ হওক, তেওঁলোকে জীৱনত এবাৰ হ'লেও জ্যোতিৰ্লিংগ দৰ্শন কৰিব লাগে। তাৰোপৰি তেওঁলোকে নিজৰ পিতৃসকলক, নিজৰ পূৰ্বপুৰুষসকলক, মাতৃৰ ফালৰ পৰাই হওক বা পিতৃৰ ফালৰ পৰা হওক, যিসকল পূৰ্বপুৰুষ আছে তেওঁলোকক সদায় সন্মান কৰি চলিব লাগে। তেওঁলোকৰ মাজে সময়ে শ্ৰাদ্ধ পিণ্ডাদি কৰ্ম কৰি থাকিব লাগে। পিতৃপক্ষত তেওঁলোকক পিণ্ডদান কৰিব লাগে আৰু সদায় নিজৰ পূৰ্বপুৰুষৰ আশীৰ্বাদ তেওঁলোকে বিচাৰিব লাগে। তাৰোপৰি যদি আপোনালোকে কালসৰ্প দোষৰ কাৰণে বিভিন্ন ধৰণৰ সমস্যাত ভুগি আছে অলৰেডি, তেন্তে আপোনালোকে এই মন্ত্ৰটো প্ৰত্যেক দিনে ৰুদ্ৰাক্ষৰ মালা লৈ 108 বাৰ জপ কৰিব লাগে। বন্ধুসকল, মই স্ক্ৰীণত আপোনালোকে মন্ত্ৰটো দি দিছোঁ। আপোনালোকে প্ৰত্যেক দিনে মহাদেৱৰ শিৱলিংগৰ সন্মুখত বহি বা
মহাদেৱ শিৱৰ ফটো সন্মুখত বহি ৰুদ্ৰাক্ষৰ মালা লৈ প্ৰত্যেক দিনে 108 জপ কৰিবলৈ লওক। কালসৰ্পৰ দোষেও আপোনাক কোনো ক্ষতি কৰিব নোৱাৰিব। লাহে লাহে জীৱনৰ পৰা ৰাহুকেতু জনিত যিখিনি সমস্যা আপুনি ভোগ কৰি আছিলে, কালসৰ্পৰ দোষৰ কাৰণে যিখিনি সমস্যা আপুনি ভুগি আছিলে, সেই সমস্যা জীৱনৰ পৰা আঁতৰি যাব। বন্ধুসকল, মন্ত্ৰটো মই আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো হৈছে ওম নমঃ শিৱায় নাগৰাজায় কালসৰ্প দোষ নিবাৰণম কুৰু কুৰু স্বাহা। এই মন্ত্ৰটো আপোনালোকে প্ৰত্যেক দিনে 108 বাৰ ৰুদ্ৰাক্ষৰ মালা লৈ জপ কৰিবলৈ লওক। চাব আপোনালোকৰ জীৱনৰ পৰা লাহে লাহে এই দুখৰ কাৰণে যিখিনি সমস্যা আপুনি ভুগি আছিলে, সেই সমস্যা দূৰ হ'ব। আপোনালোকৰ জীৱনলৈ সফলতা আহিবলৈ ল'ব। তাৰোপৰি আপোনালোকে কালসৰ্পৰ দোষৰ পৰা মুক্তিৰ কাৰণে কালসৰ্পৰ দোষ নাশক কবচো ধাৰণ কৰিব পাৰে। আমাৰ জ্যোতিষশাস্ত্ৰত বিভিন্ন কবচৰ সম্পৰ্কে কোৱা হৈছে। গ্ৰহ দোষৰ কাৰণে সেই কবচো আপোনালোকে ধাৰণ কৰিব পাৰে। বিভিন্ন ক্লায়েণ্টৰ কাৰণে আমি নিৰ্মাণ কৰিও দিওঁ। যদি আপোনালোকে বিচাৰে মোৰ ওপৰত দিয়া নাম্বাৰটো আপোনালোকে কণ্টেক্ট কৰিব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে কালসৰ্পৰ দোষনো কি, কেনেকৈনো কালসৰ্পৰ দোষৰ সৃষ্টি হয়, আৰু কালসৰ্পৰ দোষ হ'লে কি কি সমস্যা হয়, আৰু তাৰ উপায় হিচাপে আমি কি কি কৰিব লাগে, সেই বিষয়ে আপোনালোকে ভালকৈ গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।